নমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ 3.1 মানে ৰৈখিক সমীকৰণৰ যোগ এই পাঠটো তোমালোকলৈ আগবাঢ়িছো। ইয়াৰ আগত আমি 2.2 লৈকে অংকখিনি কৰিছিলো, তোমালোকে নিশ্চয় চাইছিলা। আমি ৰৈখিক সমীকৰণৰ যোগ অংকখিনি কৰিবলৈ আগবাঢ়িছো। ইয়াত ৰৈখিক সমীকৰণ বুলি কিয় কোৱা হয় মই অকণমান বুজাই দিছো। ৰৈখিক সমীকৰণ বুলি এই কাৰণেই কোৱা হয়, এই সমীকৰণবিলাকক যদি আমি গ্ৰাফত আঁকো, ইয়াত যিবিলাক সমীকৰণ পাম, ইয়াত যদি আমি গ্ৰাফত আঁকো আমি কি পাম? এডাল ৰেখা পাম। কি পাম? ৰেখা পাম। সেইকাৰণে সেই সমীকৰণবিলাকক ৰৈখিক সমীকৰণ বুলি কোৱা হৈছে। এটা আদৰ্শ ৰৈখিক সমীকৰণটো সদায় এনেকৈ লিখা হয় ax plus by plus c equal 0। আদৰ্শ ৰৈখিক সমীকৰণটো ax plus by plus c equal 0 হিচাপে লিখা হয়। ইয়াত সদায় সহগ দুটা থাকে, x আৰু y ৰ সহগ, a আৰু b হ'ল x আৰু y টা হ'ল কি কয় চলক, x আৰু y টা হ'ল চলক, a b হ'ল x আৰু y ৰ সহগ আৰু c টো হ'ল ধ্ৰুৱক ৰাশি। হ'ল ইয়াত আমাক কিন্তু দুটা সমীকৰণৰ যোগ বুলি যিহেতু দিছে, আমি এযোৰ সমীকৰণ লাগিব। এযোৰ সমীকৰণ লগাৰ লগে লগে আমি কি কৰোঁ, ইয়াত 1 1 দি দিওঁ, a1x plus b1y plus c1 is equal 0। আৰু এটা সমীকৰণ তেতিয়া কেনেকৈ লিখিব পাৰিম আমি, a2x plus b2y plus c2 is equal 0। এই দুটা সমীকৰণ আমি যদি গ্ৰাফত প্লট কৰোঁ তেন্তে আমি কেনেকৈ পাম চোৱাচোন। এইটো এটা গ্ৰাফ যেনিবা, এইটো এটা গ্ৰাফ, এইটো এটা গ্ৰাফ। এই গ্ৰাফকেইটা কেনেকৈ পাম? কেতিয়াবা আমি এনেকৈ পাম, এই ৰেখাটা ক'ৰবাত কাটিছে, এই সমীকৰণটো পাই যেনিবা এ বি ৰেখাডাল পালোঁ আৰু ইয়াক বহাই পেলাই আমি চি ডি ৰেখাডাল পালোঁ, চি ডি ৰেখাডাল পালোঁ। চি ডি ৰেখাডালে ক'ত কাটিছে? এটা পজিশ্যনত কাটিছে। বা কেতিয়াবা এনেকুৱা পাম চোৱাচোন, এইডাল গ'ল, এইডাল গ'ল, অকণমান চিধা কৰি দিওঁ। এই দুইডাল ৰেখাই কেতিয়াও ইটো সিটোৱে কটাকটি নকৰা হিচাপে মানে সমান্তৰাল হিচাপে পাম। আৰু কেতিয়াবা কি পাম? কেতিয়াবা কি পাম মানে এইডাল এইফালে গৈছিলে এ বি আৰু তাৰ উপৰি আৰু এডাল দ্বিতীয় ৰেখালৈ গুচি গ'ল, এনেকুৱা পাম। আমি এযোৰ সমীকৰণ বহালে সদায় এনেকুৱা তিনি ধৰণৰ লেখেই পাম। প্ৰথম লেখটো হ'ল কটাকটি কৰা লেখ, দ্বিতীয়টো হ'ল সমান্তৰালভাৱে যোৱা লেখ, তৃতীয়টো হ'ল এডালৰ ওপৰি আনডাল যোৱা লেখ। এই লেখকেইটা কেতিয়া কেনেকৈ পাম চোৱাচোন। আমি তাৰ কাৰণে চোৱা, আমি লিখি দিছোঁ চোৱাচোন। যদি a1 by a2 not equal b1 by b2 হয়, a1 by a2 যদি not equal b1 by b2 হয়, তেতিয়া আমি এনেকুৱা লেখ পাম, মানে এটা বিন্দুত কটা লেখ পাম। আৰু ইয়াৰ সমাধান আছে, এটা সমাধান আছে। এই পজিশ্যনটোৱে ইয়াৰ দুইটা লেখক কি কৰিব? সমাধান কৰিব। আৰু এনেকুৱা পজিশ্যন কেতিয়া পাম চোৱাচোন। a1 by a2 equal b1 by b2 not equal c1 by c2। যদি x ৰ সহগ দুটাৰ অনুপাত y ৰ সহগ দুটাৰ অনুপাত সমান হয় কিন্তু ধ্ৰুৱক ৰাশি দুটাৰ অনুপাতটো সমান নহয়, তেতিয়া এনেকুৱা লেখ পাম। আৰু এনেকুৱা লেখ পাবলৈ আমি কেতিয়া পাম? যেতিয়া a1 by a2 is equal b1 by b2 is equal c1 by c2, c1 by c2 টাইপৰ হ'ব, তেন্তে আমি এই লেখটো পাম। কেনেকুৱা পালোঁ? a1 by a2 not equal b1 by b2 হ'লে আমি এটা নিৰ্দিষ্ট বিন্দুত কাটা লেখ পাম, আৰু সেই বিন্দুতে ইয়াৰ কি হ'ব? এই বিন্দুতে তাৰ কি হ'ব? সমাধান। ইয়াত আকৌ কেনেকুৱা পাম? দুইডাল লেখে সমান্তৰালভাৱে গুচি যাব। ইয়াত কি হ'ব? ইডালৰ ওপৰত সিডাল লেখ সমানে কাটি যাব, মানে ইয়াৰ সমাধান কিমান হ'ব? অসীম সমাধান পাম। এই লেখডালত কি পাম? অসীম সংখ্যক সমাধান পাম। এই লেখডালত এটা সমাধান পাম আৰু ইয়াত কোনো সমাধান নাই। এই লেখডালত কোনো সমাধান নেপাওঁ। গম পালা? তোমাক যদি সোধে এই সমীকৰণটা এনেকুৱা হ'লে কি পাম? এটা সমাধান, বা এটা সমাধান কৰিবলৈ কেনেকুৱা হ'ব লাগিব? এনেকুৱা। যদি কয় এনেকুৱা হ'লে কি পাম? পুৰা সমান্তৰাল পাম, বা সমান্তৰাল হ'বলৈ আমাৰ
হেৰিকেইটা কেনেকুৱা হ'ব লাগিব, সহগকেইটাৰ অনুপাতবিলাক কেনেকুৱা হ'ব লাগিব, এনেকুৱা। আজি অসীম সংখ্যক সমাধান পাবলৈ হয় আমাৰ সহগকেইটাৰ অনুপাতবিলাক এনেকুৱা হ'ব লাগিব। আৰু ইয়াৰ লগতে আৰু এটা কথা আছে দেই, যদি এনেকুৱা হয় ইয়াক সংহত বুলি কোৱা, সংগত। এই সমীকৰণকেইটা কি হ'ব, সংগত। মানে এই পজিশ্যনত থকা যিটা সমীকৰণ পাম সংগত। এইটো আকৌ সংগত নহয়, এইটো অসংগত, অসংগত। আৰু ই যিহেতু টাচ কৰি গৈছে ইও সংগত, গম পালা? যদি সংগত অসংগত সুধিবলৈ যায় তুমি কি ক'বা, এনেকুৱা যদি পজিশ্যনত থাকে এইটো কি হ'ব, সংগত। এনেকুৱা পজিশ্যনত পালে এইটো হ'ব অসংগত, কাৰণ ইহঁতৰ ইডাল ৰেখাৰ লগত সিডাল ৰেখাৰ কোনো টাচ নাই, কোনো সিহঁতৰ মিল নাই, মানে কেতিয়াও কিটা টাচ কৰিব নোৱাৰে, মানে ৰেড লাইন টাইপ হ'ব। এইটো সংগত, কাৰণ ইডাল ৰেখাৰ ওপৰত সিডাল ৰেখাৰ গুচি গৈছে। এই কথাকেইটা তুমি এই 3 এক্সাৰসাইজটো কৰাৰ আগতে ভালদৰে জানি লোৱাটো দৰকাৰ। ধন্যবাদ।